হেল্ল' এভৰিৱান, আজি একদম মোৰ ভাল লগা একদম বস্তু ৰান্ধিবলৈ লৈছোঁ। বহুত দিনৰ পৰা কৈ আছিলোঁ এওঁ যে মোৰ ইমান কচু খাবলৈ মন গৈছে, আনিবাচোন। ইয়াততো আৰু এনেকৈ পথাৰ নাইকিয়া পোৱা নাযায়, কিনিয়ে আনিবলগীয়া হয়। আৰু শুকুৰবাৰতে আমাৰ ইয়াতে বজাৰ বহে, তাতে সকলো ধৰণৰ কচু ঢেকীয়াৰ পৰা আৰম্ভ কৰি সকলো শাক চব্জি পোৱা যায়, এনেকুৱা মানিমুনি চানিমুনি। সেইকাৰণে আজি এওঁ কচু লৈ আহিছে আৰু আজি মই কচু বনাম। আপোনালোকক কেনেকৈনো মই বনাওঁ, একেবাৰে চিম্পুল হয়, এইবিলাক গাঁৱলীয়া ৰেচিপি, বনাবলৈও সহজ, খোৱাও বহুত ভাল। সেইকাৰণে আজি কচু বনাব লৈছোঁ। ইয়াত কচু সকলোৱে জানে বহুত একদম আইৰণ থাকে, তেজৰ কাৰণে পৰিষ্কাৰ কৰে, সেইবিলাক কাৰণে বহুত ভাল হয় আৰু টেষ্টিও হয় আৰু মোক খুবেই ফেভাৰেট হয়। এনেই আমি মাছৰ সৈতে বনাই খাওঁ, কিন্তু ৰাতিলৈ যিহেতু শিৱৰাত্ৰি আছে লাগিব, সেইকাৰণে মাছৰ আজি একো ব্যৱস্থা তেনেকুৱা কৰা নাই, নন ভেজৰ একো হেৰি নহয়। আজি এনেই চিম্পুলকৈ কচু বনাই খাম। আহক এতিয়া মই বনাই লওঁ। কচুখিনি ধুনীয়াকৈ ধুই পেলাই কাটি ল'লোঁ আৰু ইয়াতে 4টা বিলাহী দিছোঁ, 4টা পকা জলকীয়া দিছোঁ, নিমখ দিছোঁ, দি পেলাই এইখিনি বইল কৰিম। তাৰপিছতহে আমি তেল মাৰিম। এতিয়া মই বইল কৰি লওঁ আৰু এনেকৈ বনালে খুবেই ভাল লাগে আৰু খোৱাও ভাল, তেল চেলো কম লাগে, সেইকাৰণে হেল্ডিও হয়। এতিয়া আহক মই এইখিনি ধুনীয়াকৈ বইল কৰি লওঁ। আৰু আপোনালোকে কোনে কোনে কচু খাই ভাল পায় ভিডিঅ'টো কমেণ্টত জনাব। মই এতিয়া এইখিনি বইল কৰি লওঁ, তাৰপিছতহে এইখিনি কাম কৰি থাকোঁ। আৰু বাবুৰ কাৰণে অকণমান পনীৰ আছে, তাকে বনাই দিম তাক। সি কচু নাখায়, কাৰণ কুকুৰে কামোৰা ল'ৰা ছোৱালীক কচু দিয়া নহয়, সেইকাৰণে তাক খাব নিদিওঁ। কচুখিনি বইল হৈ গ'ল। এতিয়া বাবুৰ কাৰণে এয়া এইটো কি পনীৰ অকণমান আছে, সেইটো তাক যিহেতু কচু নিদিওঁ, সেইকাৰণে তাৰ কাৰণে পনীৰ অকণ বনাব লৈছোঁ। এয়া নহৰু, পিঁয়াজ, আদা আৰু গোটা জিৰা দি পেলাই এইখিনি ভালকৈ ভাজি লৈছোঁ। আৰু ইয়াতে এতিয়া কাটি থোৱা বিলাহীখিনি, পিঁয়াজখিনি ভাজা ভাত দি দিছোঁ। এটা সৰু বিলাহী লৈছোঁ আৰু 2টা পকা জলকীয়া দিছোঁ। সি বিলাহী ইমান ভাল নাপায়, সেইকাৰণে এনেকৈ ভাজি ল'ম। আৰু ইয়াতে নিমখ হালধি এটা দি দিম ভাজি থাকোঁতেই। মছলাখিনি একদম পূৰা ভাজ খাই গ'ল। আৰু ইয়াতে এতিয়া মই সিজাই থোৱা আলু কেইপিচ দি দিম। এই ভাততে দি থৈছিলোঁ আলু, 3টা আলু। এয়া পানী দি পেলাই তৰকাৰীখিনি উতলাওঁতে ইয়াতে পনীৰ কেইপিচ দি দিলোঁ। আৰু এতিয়া নমোৱাৰ আগে আগে মই কেইটামান ধনিয়া পাত দি দিওঁ। পনীৰৰ ইয়াত তৰকাৰী ৰেডি হৈ গৈছে। এতিয়া এয়া ধনিয়া পাত দি দিলোঁ আৰু একদম পনীৰৰ তৰকাৰী ৰেডি হৈ গ'ল। এয়া একদম কচুখিনি ধুনীয়াকৈ বইল হৈ গ'ল, দেখিছেনে? এনেকৈ মই বইল কৰি লৈছোঁ। বিলাহী চিলাহী চব দিয়া আছে, নিমখো দিয়া আছে। আৰু ইয়াত তেল গৰম হোৱাত এয়া মই হেৰিখিনি গৰম হ'ব দিছোঁ। আৰু পিঁয়াজ, নহৰু, আদা এয়া গোটেইখিনি মই যোগাৰ কৰি লৈছোঁ। এয়া মই ইয়াতে যিহেতু বইল কৰোঁতে নিমখ দিয়া আছিলে, ইয়াত মই হালধি দি দিছোঁ পিঁয়াজ আৰু হেৰিখিনিতে। আৰু এইখিনি ভাজি লৈ পেলাই ইয়াতে তেল মাৰি দিম কচুখিনি। এনেকুৱা ধুনীয়া গোন্ধ ওলাইছে। একদম এয়া কচুৰ জ্বলা দিয়া তৰকাৰী ৰেডি হৈ গ'ল। এইজনে খাবলৈ বহুত টেষ্টি হয় এনেকৈ। আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব। এয়া ৰেডি হৈ গ'ল। মাছ থাকিলে বেছি ভাল লাগে, কিন্তু আজি আমি মাছ নাখাওঁ। আৰু ইয়াতে যদি কেতিয়াবা মান ধনিয়া পাত 2টামান দি দিয়া হয় আৰু টেষ্টি হৈ যায়, কিন্তু আমাৰ ঘৰত বৰ্তমান মান ধনিয়া নাই। এয়া আমাৰ একদম কচুৰ তৰকাৰী ৰেডি হৈ গ'ল। আহক আপোনালোকেও আমাৰ লগত একদম ধুনীয়া এসাঁজ অসমীয়া খানা গ্ৰহণ কৰক। বাই।